নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তলত থকা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেট হ'ল ৰেচন কাৰ্ড লৈ অসম চৰকাৰে 2025-26 বিত্তীয় বৰ্ষৰ বাজেটত ৰেচন কাৰ্ড লৈ কেইখনমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকক জনাই দিছোঁ। তো ইয়াতে লিখা আছে ৰেচন কাৰ্ড থকা সকললৈ সুখবৰ, প্ৰতি কিলো মচুৰ দাইলৰ দাম 25 টকা ধাৰ্য। তো যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকল মানুহে এতিয়াৰ পৰা ৰেচন কাৰ্ডৰ জৰিয়তে মচুৰ দাইল লাভ কৰিব আৰু প্ৰতি কেজি মচুৰ দাইলৰ মূল্য ধাৰ্য কৰা হৈছে 25 টকাকৈ। তাৰপিছত কোৱা হৈছে প্ৰতি কিলো চেনি 20 টকা। তো আপোনালোকে ৰেচন কাৰ্ডৰ সহায়ত চেনিও লাভ কৰিব। চেনিৰ মূল্য ধাৰ্য কৰা হৈছে প্ৰতি কেজি 20 টকা। তাৰপিছত কোৱা হৈছে নিমখ 10 টকা ধাৰ্য আৰু নিমখ প্ৰতি কেজি 10 টকাতে লাভ কৰিব আপোনালোকে নিজৰ ৰেচন দোকানীৰ ওচৰৰ পৰা। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো কৃষকসকলৰ বাবে ইয়াতে কোৱা হৈছে অসম বাজেট 2025ত আমি মুখ্যমন্ত্ৰী উৎকৰ্ষ যোজনাৰ জৰিয়তে ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শনকাৰী 500 কৃষক উৎপাদক সংস্থাক শক্তিশালী কৰাৰ এক উচ্চাভিলাষী প্ৰকল্প প্ৰস্তুত কৰিছোঁ। তাৰপিছত লিখা আছে এই আঁচনিৰ অধীনত তেওঁলোকে লাভ কৰিব লগা সুবিধাৰ বাবে আমাৰ কৃষক বন্ধু তথা কৃষি অৰ্থনীতি যথেষ্ট পৰিমাণে উপকৃত হ'ব। অসম চৰকাৰে 2025 চনৰ বাজেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী 500 কৃষক উৎপাদক সংস্থাক প্ৰদান কৰিব আৰ্থিক সাহায্য। তাৰপিছত কোৱা হৈছে কৃষক উৎপাদক সংস্থালৈ উদগনিৰে মুখ্যমন্ত্ৰী উৎকৰ্ষ যোজনা 500 উন্নত প্ৰদৰ্শনকাৰী কৃষক উৎপাদক সংস্থালৈ 10 লাখ টকাকৈ। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে মুখ্যমন্ত্ৰী উৎকৰ্ষ যোজনা আঁচনিৰ অধীনত 500 উন্নত প্ৰদৰ্শনকাৰী কৃষক উৎপাদক সংস্থালৈ 10 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে ইয়াৰ নেক্সটত কোনখন আঁচনিৰ বিষয়ে জানিব বিচাৰে সেয়াও জনাই দিবলৈ নাপাহৰিব। তো আজি ইমানেই।